মহিলাৰ বাবে খন্তেক সময় পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকললৈ বিশেষ ঘোষণা কৰিছে কেতিয়া তেওঁলোকে ৮৫,০০০ টকা লাভৰ বাবে প্ৰপত্ৰ তেওঁলোকে লাভ কৰিব সেই তাৰিখ ঘোষণা কৰিছে জিলাই জিলাই অন্য তাৰিখ দিয়া হৈছে আপুনি যদি বিচাৰিছে চৰকাৰৰ ৮৫,০০০ টকাৰ বাবে আবেদন কৰিবলৈ তেতিয়া হলে অতি শীঘ্ৰে আপোনালোকে লব লাগিব প্ৰপত্ৰ আমি জনাইছো বিশেষ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰিখ ঘোষণা কৰিছে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ ৰাজ্যৰ মহিলালৈ প্ৰপত্ৰ সংগ্ৰহৰ তাৰিখ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৮৫,০০০ টকা লাভ কৰিবলৈ ৰাজ্যৰ মহিলাই লব লাগিব আবেদনৰ ফৰ্ম এক বিশেষ আবেদন পত্ৰ ৰাজ্যৰ মহিলাই লব লাগিব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব এই ফৰ্মসমূহ প্ৰতিটো পঞ্চায়ততে আপোনালোকে ফৰ্মসমূহ লব পাৰিব এদিনতে সংগ্ৰহ কৰিব লাগিব ফৰ্মসমূহ কিয়নো এটা তাৰিখতে মহিলাসকলক এই ফৰ্মসমূহ বিতৰণ কৰা হ'ব মাত্ৰ এদিনহে বিতৰণ কৰা হ'ব বুলি জনাইছে ফৰ্মসমূহ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা যেহেতু ৮৫,০০০ টকা দিব ৰাজ্য চৰকাৰে প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব কিন্তু আপোনালোকে যেতিয়া ফৰ্ম লব এদিনতে লব লাগিব ১৮ জানুৱাৰীত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট আৰু তিনিচুকীয়াৰ মহিলাসকলে এই ফৰ্ম লাভ কৰিব ১৯ জানুৱাৰীত মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাটৰ মহিলাসকলে গৈ তেওঁলোকে পঞ্চায়তলৈ গৈ ফৰ্মসমূহ লব লাগিব ২০ জানুৱাৰীত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং আৰু ডিমা হাছাৰ মহিলাসকলে ফৰ্মসমূহ লব পাৰিব ২১ জানুৱাৰীত বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰঙৰ মহিলাসকলে পঞ্চায়তলৈ গৈ ফৰ্মসমূহ লব লাগিব ২২ জানুৱাৰীত মৰিগাঁও হুজাই আৰু ওদালগুৰিৰ মহিলাসকলৰ বাবে ফৰ্মসমূহ বিতৰণ কৰা হ'ব ২৩ জানুৱাৰীত কামৰূপ মেট্ৰ' কামৰূপ নলবাৰী আৰু তামুলপুৰৰ মহিলাসকলৰ বাবে দিয়া হ'ব এই ফৰ্মসমূহ ২৪ জানুৱাৰীত বৰপেটা বঙাইগাঁও গোৱালপাৰা আৰু বজালিৰ মহিলাসকলৰ বাবে ফৰ্ম বিতৰণ কৰা হ'ব ২৫ জানুৱাৰীত ধুবুৰী দক্ষিণ শালমৰা কোকৰাঝাৰ আৰু চিৰাঙৰ লগতে বাক্সা জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম লাভ কৰিব এই মুহূৰ্তত আমি ডাঙৰ খবৰ জনাই আছো নিৰ্দিষ্ট তাৰিখত প্ৰপত্ৰ মহিলাসকলে পূৰণ কৰিব লাগিব প্ৰপত্ৰ জমা দিয়াৰ সময় থাকিব এমাহ কিন্তু যেতিয়া আপুনি ফৰ্মখন লব সেই ফৰ্ম আপোনালোকে এদিনতে লব লাগিব কোন জিলাত কেতিয়া বিতৰণ কৰিব আজিৰ দিনটোত বৃহৎ ঘোষণা কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু আমি মন্তব্য কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছো সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেই কাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা ১৮ তাৰিখে শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব ১৯ জানুৱাৰী তাৰিখে মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটো ২০ তাৰিখে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব ২১ তাৰিখে বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব ২২ তাৰিখে মৰিগাঁও হোজাই ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব ২৩ তাৰিখে কামৰূপ মেট্ৰ' নলবাৰী তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব ২৪ তাৰিখে বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ২৫ তাৰিখে ধুবুৰী দক্ষিণ শালমাৰা কোকৰাঝাৰ চিৰাং বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি ১৫ দিনো আগবঢ়াই দিব পাৰিম যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছো সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ
এটা দিনতে বিতৰণ কৰিম কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেই কাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব 19 জানুৱাৰী তাৰিখে মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটো 20 তাৰিখে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 21 তাৰিখে বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 22 তাৰিখে মৰিগাঁও হোজাই ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 23 তাৰিখে কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 24 তাৰিখে বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী দক্ষিণ শালমাৰা কোকৰাঝাৰ চিৰাং বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহটো কাৰণ ইয়াত বিজনেছ প্ল্যান আদি দিব লাগিব গতিকে এমাহটো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম আৰু আপোনালোকে মন্তব্য শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মহিলাসকলে কোন জিলাৰ মহিলাসকলে কেতিয়া প্ৰপত্ৰসমূহ ল'ব খন্তেক সময় পূৰ্বে ঘোষণা কৰিছে সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যৰ মহিলাৰ বাবে কিয়নো উদ্যমিতা নামৰ এক বিশেষ আঁচনি নতুন আঁচনি হাতত লৈছে ৰাজ্য চৰকাৰে য'ত লাখ লাখ মহিলাক সামৰি লোৱা হ'ব প্ৰায় 39 লাখ মহিলাক এই ধন প্ৰদান কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কোন জিলাৰ আত্মসহায়ক গোটৰ মহিলাসকলে কেতিয়া ফৰ্মসমূহ ল'ব লাগিব তেওঁ ইতিমধ্যে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে আমি পুনৰ জনাইছো 18 জানুৱাৰীত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট তিনিচুকীয়াৰ মহিলাৰ যিসকল আত্মসহায়ক গোট আছে তেওঁলোকে ফৰ্মসমূহ ল'ব লাগিব পঞ্চায়তৰ পৰা 19 জানুৱাৰীত মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাটৰ মহিলাসকলে পঞ্চায়তলৈ গৈ ফৰ্ম ল'ব লাগিব আৰু এমাহৰ ভিতৰত আপোনালোকে ফৰ্মসমূহ জমা দিব লাগিব 20 জানুৱাৰীত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওৰ মহিলাসকলে ল'ব পাৰিব ফৰ্মসমূহ 21 জানুৱাৰীত বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰঙৰ মহিলাসকলৰ বাবে পঞ্চায়তে বিতৰণ কৰিব এই ফৰ্মসমূহ 22 জানুৱাৰীত মৰিগাঁও হোজাই ওদালগুৰিৰ মহিলাসকলক ফৰ্ম বিতৰণ কৰা হ'ব 23 জানুৱাৰীত কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত ফৰ্মসমূহ বিতৰণ কৰা হ'ব আৰু 25 জানুৱাৰীলৈকে ফৰ্মসমূহ যেহেতু বিতৰণ কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিলাই যেহেতু পঞ্চায়তসমূহৰ তৰফৰ পৰা মহিলাসকলক আত্মসহায়ক গোটৰ যিসকল মহিলা আছে তেওঁলোকক এই ফৰ্মসমূহ দিয়া হ'ব আৰু পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে স্বাৱলম্বনৰ ক্ষেত্ৰত যাতে মহিলাসকল আগুৱাই যাব পাৰে তাৰ বাবে ৮৫,০০০ টকা ৰাজ্য চৰকাৰে মহিলাসকলক প্ৰদান কৰিব গতিকে আপুনি যদি বিচাৰিছে চৰকাৰৰ এই ধন ল'বৰ বাবে পঞ্চায়তলৈ গৈ নিৰ্দিষ্ট তাৰিখত আপোনালোকে ফৰ্মসমূহ ল'ব লাগিব মাত্ৰ এদিনহে কিন্তু ফৰ্ম পঞ্চায়তসমূহে বিতৰণ কৰিব দ্বিতীয় দিনা গ'লে আপুনি কিন্তু ফৰ্মখন নাপাব গতিকে যি তাৰিখ আপোনাৰ জিলাখনৰ বাবে নিৰ্ধাৰণ কৰা হৈছে সেই তাৰিখত আপুনি পঞ্চায়তলৈ যাওক আৰু গৈ এই ফৰ্মখন আপুনি ল'ব লাগিব আৰু তাৰ পাছত পৰৱৰ্তী সময়ত এমাহৰ ভিতৰত এই ফৰ্মখন আপোনালোকে জমা দিব লাগিব জমা দিয়াৰ সময়সীমা হৈছে এমাহৰ ভিতৰত এই ফৰ্মসমূহ জমা দিব লাগিব আৰু যি ফৰ্মত বিচৰা হৈছে উপযুক্ত নথিপত্ৰ আপোনালোকে ফৰ্মৰ লগতে দিব লাগিব ফৰ্মখন পূৰণ কৰি আপোনালোকে পঞ্চায়ততে জমা দিবলৈ বিশেষ নিৰ্দেশনা দিয়া হৈছে 24 জানুৱাৰীত বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালি জিলাৰ মহিলাসকলক দিয়া হ'ব এই ফৰ্ম 25 জানুৱাৰীত ধুবুৰী দক্ষিণ শালমাৰা কোকৰাঝাৰ চিৰাং আৰু বাক্সা জিলাৰ মহিলাসকলে এই ফৰ্ম লাভ কৰিব এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিল সেই মন্তব্য পুনৰ আগবঢ়াইছে মহিলা উদ্যমিতা যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছো সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব
আৰু সেইকাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব 19 জানুৱাৰী তাৰিখে মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটো 20 তাৰিখে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 21 তাৰিখে বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 22 তাৰিখে মৰিগাঁও হোজাই ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 23 তাৰিখে কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 24 তাৰিখে বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী দক্ষিণ শালমাৰা কোকৰাঝাৰ চিৰাং বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম যে আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যিখন আৰম্ভ কৰিছো সেই আঁচনিখন আমি তাৰ প্ৰপত্ৰ এটা দিনতে বিতৰণ কৰিম কিন্তু প্ৰপত্ৰ পূৰণৰ সময় এমাহ থাকিব আৰু সেই কাৰণে যদি যাতে প্ৰপত্ৰসমূহ পিছত কোনো বিক্ৰী আদি হ'ব নোৱাৰে এটা দিনতে পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব আৰু সেই দৃষ্টিভংগীৰ পৰা 18 তাৰিখে শিৱসাগৰ যোৰহাট তিনিচুকীয়া ডিব্ৰুগড় আৰু চৰাইদেউৰ আত্মসহায়ক গোটৰ সদস্যসকলে এই প্ৰপত্ৰসমূহ পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ সংগ্ৰহ কৰিব লাগিব 19 জানুৱাৰী তাৰিখে মাজুলী লখিমপুৰ ধেমাজি আৰু গোলাঘাট জিলাৰ আইমাতৃসকলে এই প্ৰপত্ৰসমূহ সংগ্ৰহ কৰিব লাগিব নিজৰ ঘৰৰ কাষৰ পঞ্চায়ত অফিচটো 20 তাৰিখে কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আলং পশ্চিম কাৰ্বি আলং আৰু ডিমা হাছাও জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 21 তাৰিখে বিশ্বনাথ শোণিতপুৰ নগাঁও আৰু দৰং জিলাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 22 তাৰিখে মৰিগাঁও হোজাই ওদালগুৰিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 23 তাৰিখে কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব 24 তাৰিখে বৰপেটা বঙাইগাঁও গোৱালপাৰা বজালিত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু 25 তাৰিখে ধুবুৰী দক্ষিণ শালমাৰা কোকৰাঝাৰ চিৰাং বাক্সাত এই ফৰ্মসমূহ সংগ্ৰহ কৰিব আৰু ফৰ্মসমূহ পূৰণৰ ক্ষেত্ৰত আইমাতৃসকলে এমাহ সময় লাভ কৰিব আৰু যদি এমাহতো কাৰণ ইয়াত বিজনেছ প্লেন আদি দিব লাগিব গতিকে এমাহতো যদি কিবা কাৰণত নহয় পিছলৈ আমি 15 দিনো আগবঢ়াই দিব পাৰিম আপোনালোকে মন্তব্য শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খন্তে সময় পূৰ্বে ৰাজ্যৰ মহিলাসকলৰ বাবে বৃহৎ ঘোষণা কৰিছে যিহেতু মহিলাসকলৰ বাবে কেইদিনমান পূৰ্বে উদ্যমিতা আঁচনি ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে আৰু আত্মসহায়ক গোটৰ লাখ লাখ মহিলাক এই আঁচনিয়ে সামৰি ল'ব বুলি কৈছিল মুখ্যমন্ত্ৰীগৰাকীয়ে 85,000 টকাকৈ আত্মসহায়ক গোটৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব এই ধন লাভৰ বাবে আপোনালোকে পঞ্চায়তৰ কাৰ্যালয়লৈ গৈ ফৰ্মসমূহ ল'ব পাৰিব যিসকল গাঁৱৰ মহিলা আছে আৰু চহৰৰ মহিলাসকলে পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা এই ফৰ্মসমূহ আপোনালোকে আনিব লাগিব এদিনতে আপোনালোকে আনিব লাগিব
ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যি তাৰিখ যিখন জিলাৰ বাবে ঘোষণা কৰা হৈছে সেই তাৰিখতে গৈ আপোনালোকে ফৰ্মখন ল'ব লাগিব এমাহৰ ভিতৰত ফৰ্মখন আপোনালোকে জমা দিব লাগিব যদি কিবা কাৰণত এমাহত জমা দিয়া নহয় তেতিয়াহ'লে এই সময়সীমা পুনৰ 15 দিনলৈকে বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে মুহূৰ্তত এক অতিকৈ ভাল খবৰ মহিলাসকলৰ বাবে যিহেতু যি ধন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে সেই ফৰ্মসমূহ ক'ত লাভ কৰিব ইতিমধ্যেই ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আজিৰ দিনটোত খন্তে সময় পূৰ্বে আনুষ্ঠানিকভাৱে জনোৱা হৈছে 25 জানুৱাৰী ধুবুৰী দক্ষিণ হালমাৰ কোকৰাঝাৰ চিৰাং বাক্সা জিলাৰ মহিলাসকলে লাভ কৰিব 18 জানুৱাৰীৰ পৰাই ফৰ্মসমূহ বিতৰণ কৰা হ'ব 18 জানুৱাৰীত শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় যোৰহাট তিনিচুকীয়াৰ মহিলাসকলে পঞ্চায়তলৈ গৈ ফৰ্ম ল'ব পাৰিব 19 জানুৱাৰীত মাজুলী লখিমপুৰ ধেমাজি গোলাঘাটৰ মহিলাসকলক এই ফৰ্মসমূহ দিয়া হ'ব 20 জানুৱাৰীত কাছাৰ কৰিমগঞ্জ হাইলাকান্দি কাৰ্বি আংলং ডিমা হাছাওৰ মহিলাসকলে ফৰ্ম লাভ কৰিব 21 জানুৱাৰীত বিশ্বনাথ শোণিতপুৰ দৰং জিলাৰ মহিলাসকলে দৰঙৰ লগতে নগাঁও জিলাৰ মহিলাসকলে 21 জানুৱাৰীত ফৰ্মসমূহ ল'ব পাৰিব 22 জানুৱাৰীত মৰিগাঁও হুজাই উদালগুৰি মহিলাসকলে ফৰ্ম ল'ব পাৰিব আৰু 23 জানুৱাৰীত কামৰূপ মেট্ৰ নলবাৰী তামুলপুৰত মহিলাসকলে ফৰ্ম ল'ব পাৰিব 24 জানুৱাৰীত গোৱালপাৰা বজালিকে আদি কৰি বৰপেটা জিলাৰ মহিলাসকলে এই ফৰ্মসমূহ ল'ব পাৰিব বুলি তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা গতিকে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে বহুত ডাঙৰ খবৰ ৰাজ্য চৰকাৰে বিশেষ ফৰ্ম আপোনালোকক দিব আৰু সেই ফৰ্ম আপোনালোকে পূৰণ কৰি নিৰ্দিষ্ট পঞ্চায়তৰ কাৰ্যালয়ত আপোনালোকে জমা দিব বা পৌৰ নিগমৰ কাৰ্যালয়ত আপোনালোকে জমা দিব তাৰ পাছতে পৰৱৰ্তী সময়ত কিস্তি আকাৰে ৰাজ্য চৰকাৰে 85,000 টকা আপোনালোকক প্ৰদান কৰিব আৰু ইতিমধ্যে আপোনালোকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য শুনিছে খন্তে সময় পূৰ্বে ৰাজ্যৰ মহিলালৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰীৰ